Hello everyone, welcome to ClassFix Academy. ClassFix Academy ফালৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ'ত বেসিক্যালি আমি ডিসকাস কৰিব গৈ আছো আপোনালোকৰ 40 ডেজত আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম কিদৰে ক্ৰ্যাক কৰিব পাৰিব কাৰণ এসপিৰেন্টস সকলে আমাক বহুত বেছি কমেন্ট কৰি আছে আমাক WhatsAppত মেসেজ কৰি আছে স্যার 40 ডেজ সময় আছে 40 ডেজৰ ভিতৰত আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ সিলেবাস কভাৰ কৰিব পাৰিম নে স্যার আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম ক্ৰ্যাক কৰিবলৈ 40 ডেজৰ প্ৰিপাৰেচন এনাফ হ'বনে সো এনেকে বিভিন্ন জনে কমেন্ট কৰি আছে সো আমি সবৰে প্ৰশ্নৰ উত্তৰ আজিৰ এই ভিডিঅ'ত দিম প্ৰপাৰ আমি স্ট্ৰেটেজিজ শেয়াৰ কৰিম যে আপোনালোকে কিদৰে প্ৰিপাৰেচন চলালে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ এক্সাম ক্ৰ্যাক কৰিব পাৰিব আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম ক্ৰ্যাক কৰি আপোনালোকে এটা চাকৰি ল'ব পাৰিব সো ডেফিনেটলি ভিডিঅ'টো খুব ইম্পৰ্টেন্ট হ'ব আপোনালোকৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব কিবা প্ৰশ্ন থাকিলে কিবা ডাউট থাকিলে নিশ্চয় আমাক কমেন্ট সেকশনত জনাব আমি প্ৰতিটো কমেন্টৰে ৰিপ্লাই কৰো আৰু আপোনালোকৰ কমেন্টৰ ওপৰত বেছ কৰি আমি ভিডিঅ' আপোনালোকলৈ আগবঢ়াও তো যিকি নহওক আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম যেটো আপোনালোকৰ ADRE বুলি সমুকে আমি কওঁ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম 2.0 হেতু কিন্তু completely আপোনালোকৰ ডিফাৰেন্ট আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ ফাৰ্স্ট ফেজৰ যেটো এক্সাম হৈছে 2022 তাৰ লগত ঠিক আছে সো ইয়াতে আপোনালোকৰ বেসিক্যালি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টে দুটা আপোনালোকৰ ক্যাটেগৰীত পৰীক্ষাটো পাতে এটা হৈছে আপোনালোকৰ গ্ৰেড 3 আনটো হৈছে আপোনালোকৰ গ্ৰেড 4 সো ইয়াতে আপোনালোকৰ গ্ৰেড 3 টোটাল আপোনালোকৰ 150টা কোৱেশ্চন এইবেলি থাকিব আৰু গ্ৰেড 4ত আপোনালোকৰ 135টা কোৱেশ্চন থাকিব যেটো আগৰবাৰত যোৱাবেলিও আপোনালোকৰ 135টা কোৱেশ্চন আছিল কিন্তু এইবেলি আপোনালোকৰ 0.25 এটা নেগেটিভ মাৰ্কিং ইয়াতে ইন্ট্ৰোডিউস কৰিছে অৰ্থাৎ আপুনি যদি 4টা কোৱেশ্চন ভুল কৰে এটা শুদ্ধ কৰাৰ সমান হ'ব অৰ্থাৎ এটা শুদ্ধ কৰিছে 4টা ভুল কৰিছে আলটিমেটলি আপোনাৰ মাৰ্কস 0 হৈ যাব সো এই যেটো নতুন এক্সাম প্যাটাৰ্ন এই নতুন এক্সাম প্যাটাৰ্নত কিন্তু আপোনাৰো স্ট্ৰেটেজি নতুনকৈ ফৰ্ম কৰিব লাগিব আৰু সেই হিচাপে পঢ়িব লাগিব সো কি এপ্ৰোচ আপুনি ফলো কৰিব আৰু কি স্ট্ৰেটেজি ফলো কৰিব সেই সম্পৰ্কে আমি ডিটেইলছত আপোনাক বুজাই আছো সো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামৰ গ্ৰেড 3 আৰু গ্ৰেড 4ত আপোনালোকৰ বেসিক্যালি সাবজেক্ট পাঁচটা আপোনালোকৰ সেমে কিন্তু আপোনালোকৰ কোৱেশ্চনৰ প্যাটাৰ্নটো আপোনালোকৰ চেঞ্জ হ'ব সো যিকি নহওক আপোনালোকৰ সাবজেক্ট কেইটা যদি চাই আপোনালোকৰ 1 নম্বৰ যেটো সাবজেক্ট আছে হেতু হৈছে আপোনালোকৰ সোশ্যাল ষ্টাডিজ 2 নম্বৰ সাবজেক্টটো আপোনালোকৰ আছে জিকে অৰ্থাৎ জেনাৰেল নলেজ 3 নম্বৰ যেটো সাবজেক্ট আছে হেতু আছে আপোনালোকৰ ৰিজনিং চতুৰ্থ সাবজেক্টটো আছে আপোনালোকৰ ম্যাথ আৰু পঞ্চম সাবজেক্টটো আছে আপোনালোকৰ ইংলিশ সো এইকেইটা সাবজেক্ট আপোনালোকৰ সেম গ্ৰেড 4 ৰ ক্ষেত্ৰত হয় কিন্তু আপোনালোকৰ প্ৰিপাৰেচন ষ্ট্ৰেটেজিটো বেলেগ হ'ব ঠিক আছে সো প্ৰিপাৰেচন ষ্ট্ৰেটেজি বুলি ক'লে 40 ডেজত যদি আপুনি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ এই পাঁচটা সিলেবাস মানে পাঁচটা সাবজেক্টৰ সিলেবাস কভাৰ কৰিব যায় তেনে ক্ষেত্ৰত আপোনাৰ প্ৰথম যেটো কৰণীয় কাম হ'ব হেতু হৈছে আপোনালোকৰ সোশ্যাল ষ্টাডিজ আৰু জেনাৰেল ষ্টাডিজক কম্বাইন কৰি পঢ়িব লাগিব এতিয়া সোশ্যাল ষ্টাডিজ আৰু জেনাৰেল ষ্টাডিজক সাৰ কেনেকৈ কম্বাইন কৰিম দুটা দেখোন বেলেগ বেলেগ কে সাবজেক্ট দি দিছে একচুয়ালি কথাটো তেনেকুৱা নহয় কাৰণ আমি যদি চাও জেনাৰেল নলেজৰ ভিতৰতে অৰ্থাৎ জিকেৰ ভিতৰতে সোশ্যাল ষ্টাডিজ কিন্তু সোমাই আছে ঠিক আছে কাৰণ ইয়াতে যদি তেওঁলোকে সিলেবাসটো প্ৰপাৰলি মেনশন কৰিলে হয় এছএলআৰসি ফালৰ পৰা তেতিয়া আমি গম পালো হয় যে সোশ্যাল ষ্টাডিজত আছে ইন্ডিয়ান পলিটি সোশ্যাল ষ্টাডিজত আছে ইন্ডিয়ান হিষ্ট্ৰী সোশ্যাল ষ্টাডিজত আছে আমাৰ আসাম হিষ্ট্ৰী সোশ্যাল ষ্টাডিজত আছে জিওগ্ৰাফি সেই একেটা সাবজেক্ট আকৌ জিকে তো ৰিপিট হৈছে সো আমি দুবাৰ নপঢ়ো আমি এবাৰে পঢ়িম সো জিকে যদি আমি ভালকৈ কভাৰ কৰো সোশ্যাল ষ্টাডিজৰ তাতে কভাৰ হৈ যাব ইয়াতে আপুনি কেৱল সোশ্যাল ষ্টাডিজৰ কিতাপৰ পৰা অলপ এবাৰ ওভাৰলুক কৰিব যদি কিবা জিকে কভাৰ হোৱা নাই হেতু কেৱল তাৰে পৰা এবাৰ কেৱল ওভাৰলুক কৰি চাই লব তাতে আপোনালোকৰ কভাৰ হৈ যাব সো ইয়াতে আপোনালোকে 20 ডেজ মান সময় দিলে খুব ধুনিয়াকৈ জিকে টো কভাৰ হৈ যাব সোশ্যাল ষ্টাডিজ ইনক্লুড কৰি সো তাৰ বাবে আপোনালোকে কিছু ৰেকৰ্ডেড ভিডিঅ' চাব কিছু ম্যাৰাথন ক্লাছ চাব আমি ক্লাছফিক্স একাডেমীৰ ফালৰ পৰা ম্যাৰাথন ক্লাছ লৈছো সেইবোৰ আপোনালোকে চাব পাৰে আৰু কিছু ৰেকৰ্ডেড ভিডিঅ'ছ আছে ইউটিউবত খুব ধুনিয়া ধুনিয়া ভিডিঅ'ছ আছে সেই ভিডিঅ'ছবোৰ চাব সো সেই ভিডিঅ'ছবোৰ আপোনালোকৰ প্ৰিফাৰেবল ডিটেইল যিবিলাক ক্লাছ আছে ডিটেইলছত এমসিকিউ নহয় ডিটেইল ক্লাছ যিবিলাক আছে সেইবিলাক আপোনালোকে চাব 20 ডেজ মানত খুব ধুনিয়াকৈ জেনাৰেল ষ্টাডিজ ক্লিয়াৰ হৈ যাব দেন ম্যাথছ আৰু ইংলিশ এই দুটা আপোনালোকে খুব ধুনিয়াকৈ এতিয়া পৰা ষ্টাৰ্ট কৰিব স্পেশালি ইংলিশটো আপোনালোকে তো এতিয়া পৰা ষ্টাৰ্ট কৰিব তাৰ কাৰণটো হৈছে ইংলিশত আপোনালোকৰ খুব বেছি মাৰ্ক আছে আৰু ইংলিশটো এনেকুৱা এটা সাবজেক্ট নহয় যে আপুনি ওভাৰনাইট শিকি যাব ঠিক আছে ইংলিশ শিকিবলৈ হলে অলপ সময় দিব লাগিব সো এতিয়াৰ পৰা যদি পঢ়ে 40 ডেজ মান আপোনাক সময় দিব লাগিব ইংলিশত কাৰণ ইংলিশটো আমাৰ নিজৰ মাতৃভাষা নহয় ঠিক আছে সো আমি ইংলিশত যদি দুৰ্বল আছো শিকিবলৈ অলপ সময় দিব লাগিব সো 40 ডেজ সময় দিব ইয়াতে আপুনি
40 days 40 দিন ৰেগুলাৰ নিউজ পেপাৰ পঢ়িব ঠিক আছে খবৰটো জানিবলৈ নহয় যে কি খবৰ আছে আজিৰ ডেটত কেৱল ইংলিছটো ইমপ্ৰুভ কৰিবলৈ ইংলিছ নিউজ পেপাৰ পঢ়িব স্পেশালি আসাম ট্ৰিবিউন আপোনালোকে চাব পাৰে ঠিক আছে আৰু আসাম ট্ৰিবিউন অনলাইনত নাচাব পেপাৰটো কিনি আনি ঘৰত পঢ়িব ঠিক আছে তাৰে পৰা ভোকেবছ অৰ্থাৎ ওয়াৰ্ডছ মিনিং বিলাক আপোনালোকে ক্লিয়াৰ কৰিব আৰু ৰিডিং পঢ়াৰ স্কিল যেটো আছে ইমান সোনকালে পঢ়ি মানে কথাৰ অৰ্থটো বুজিব পাৰিছে কি ক'ব বিচাৰিছে ইংলিছৰ কি লাইনটো সেন্টেন্সটো টেন্সটো হেতু আপোনালোকে ধৰিব পাৰা হ'ব লাগিব 40 days is enough দেন ম্যাথছত আপোনালোকে কি দৰে প্ৰিপাৰেচন কৰিব চাওক ম্যাথছত যিকেদিন সময় আছে আৰু পৰীক্ষাত আপোনালোকৰ যিকেটা ম্যাথছ থাকিব মোৰ দেন এনাফ 40 ডেজত আপোনালোকৰ খুব ধুনিয়াকে ম্যাথছৰ গোটেইখিনি টপিক কভাৰ হৈ যাব আৰু ইয়াতে আপোনালোকে শৰ্ট ট্ৰিক এভয়েড কৰিব মই স্পেশালি ৰেকমেন্ড কৰিছো শৰ্ট ট্ৰিক এভয়েড কৰিব তাৰ কাৰণটো হৈছে আপোনালোকৰ 150 নম্বৰৰ ভিতৰত 3 ঘণ্টাৰ পৰীক্ষা আছে এতিয়া 3 ঘণ্টাৰ যদি 30 মিনিটও দিয়ে 35 মিনিটৰ ম্যাথছত সময় দিয়ে তথাপি যথেষ্ট সময় সো 35 মিনিটত এটাকে ম্যাথ যদি 1 মিনিট সময় দি ডিটেইলছত কৰে তথাপি আপোনাৰ শুদ্ধ হ'ব 35টা কৰিব নালাগে আপোনাৰ যিকেটা ম্যাথছত থাকিব ঠিক আছে সপোজ আপোনালোকৰ 35টা ম্যাথছত কোৱেশ্চন আছে তেনে ক্ষেত্ৰত আপুনি ম্যাথছত 30টা কৰক ঠিক আছে বা যিকেটা পাৰে আৰু সেইকেটা ডিটেইলছত কৰক কিন্তু যিকেটা কমন পৰিছে পাৰিছে হেতু আপুনি যাতে উত্তৰটো কৰি থৈ আহিব পাৰে শৰ্ট ট্ৰিকত কি হ'ব আপোনাৰ শৰ্ট ট্ৰিকটো দেখাত ভাল লাগিব যে এনেকে তো ইজিলি ক্যালকুলেট কৰিলে আহি যায় কিন্তু এটো পৰীক্ষাত আপোনাৰ হেল্প নহয় কাৰণ পৰীক্ষাৰ এনভায়ৰনমেন্টৰ এটা চাপ থাকে এটা প্ৰেছাৰ থাকে সেই প্ৰেছাৰত আমি শৰ্ট ট্ৰিকটো পাহৰি যাওঁ বহুত ষ্টুডেন্টে সো মই ৰেকমেন্ড কৰিম যে আপোনালোকে মানে বেসিক খিনি পঢ়িব ডিটেইলছত ম্যাথছটো সলভ কৰিব অলপ সময় যাব কথা নাই আপুনি বহুত সময় পাব 3 ঘণ্টাৰ পৰীক্ষা জিকে ইমান সময় নালাগে সো এটো স্ট্ৰ্যাটেজি ফলো কৰিব আৰু ৰিজনিং এতিয়া পঢ়িব নালাগে পৰীক্ষাৰ 10 দিন আগত 10টা ৰিজনিংৰ টপিক পঢ়ি লব বস খতম ঠিক আছে ৰিজনিংৰ 10টা টপিক পৰীক্ষাৰ 10 দিন আগত পঢ়ি লব এটা টপিক হৈ যাব এতিয়া কেৱল গুৰুত্ব দিয়ক জেনাৰেল ষ্টাডিজ ম্যাথছ আৰু ইংলিছৰ খুব ধুনিয়াকে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম ক্র্যাক হৈ যাব আপোনাৰ ঠিক আছে আৰু এতিয়া আপোনালোকৰ জেনাৰেল ষ্টাডিজৰ বাবে কিন্তু আপোনালোকৰ ষ্টাডি মেটেৰিয়েলছ লাগিব সো এতিয়া আপুনি নিজে নোটছ নবনাব সময় যথেষ্ট কম আছে তো সেই ক্ষেত্ৰত আপুনি ৰেডিমেড নোটছ বিলাক পঢ়িব ঠিক আছে আমি ক্লাছফিক্স একাডেমি ফলৰ পৰা নোটছ এভেইলেবল কৰিছো ক্লাছফিক্স একাডেমি এপত আছে গুগল প্লে ষ্টৰত গৈ আপোনালোকে এপটো ডাউনলোড কৰি নোটছ বিলাক কালেক্ট কৰিব পাৰিব সো সেই নোটছ বিলাক পঢ়ক ঠিক আছে বাকি গুগলত বিভিন্ন নোটছ আছে জেনাৰেল ষ্টাডিজৰ সেই নোটছবোৰ পঢ়ক নিজে নোটছ বনাবলৈ নাযাব সময় যথেষ্টখিনি অপচয় হ'ব ম্যাথছ আপোনালোকে কোৰ পৰা প্ৰেক্টিছ কৰিব ম্যাথছৰ বাবে আমি ক্লাছফিক্স একাডেমি ফলৰ পৰা 1100 ম্যাথছৰ এটা পিডিএফ দিছো হেতু আপোনালোকে ডাউনলোড কৰি লব ইংলিশ আৰু এছামিজ মিডিয়ামৰ তাতে কোৱেশ্চনছ আছে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন আছে তাৰে পৰা ম্যাথছখিনি প্ৰিপাৰেচন কৰক বা খুব ধুনিয়াকে প্ৰেক্টিছ কৰক সো এখিনি হৈ গল আমাৰ গ্ৰেড 3 নাও গ্ৰেড 4 গ্ৰেড 4ত আপোনালোকৰ সাবজেক্ট বিলাক সেম থাকে কিন্তু আপোনালোকে ইয়াতে জিকে আৰু এছএছ অৰ্থাৎ সোশ্যাল ষ্টাডিজৰ ওপৰত গুৰুত্বটো বেছিকে দিব কাৰণ গ্ৰেড 4ৰ এসপিৰেন্স সকলৰ কিন্তু ইংলিশ আৰু ম্যাথটো দুৰ্বল হয় সো গতিকে ইংলিশ আৰু ম্যাথটো যদি অলপ মাৰ্ক কম আহে হেতু আমি জিকে ৰে মেকআপ কৰিম ঠিক আছে একেদৰে আপোনালোকে ৰিজনিংত অলপ সময় দিব গ্ৰেড 4ৰ এসপিৰেন্স সকলে কাৰণ ৰিজনিংটো অলপ ইজি হয় ইজি আপোনালোকে কৰিব পাৰিব গ্ৰেড 4 ষ্টুডেন্টছ সকলক মই যিমান দূৰ মানে পঢ়াও তেওঁলোকে ৰিজনিংটো পাৰে তেওঁলোকে হেখিনি আনসাৰ কৰিব পাৰে সো ৰিজনিংটো পঢ়ক ঠিক আছে ম্যাথছৰ বেসিক খিনি চাব লাগে একদম বেসিক খিনি চাব লাগে ম্যাথছৰ খুব টান ম্যাথছ কৰিব নাযাব ঠিক আছে বেসিক খিনি ম্যাথছৰ চাব আৰু তাৰ পিছত ইংলিশটো থাকিব ইংলিশখিনি যিমান দূৰ পাৰা যায় কভাৰ কৰিবলৈ ট্ৰাই কৰিব যদিও অলপ গ্ৰেড 4 ষ্টুডেন্টছ সকলৰ ইংলিশটো অলপ টান পায় তথাপি যিমান দূৰ সম্ভৱ হয় কভাৰ কৰিবলৈ ট্ৰাই কৰিব আৰু এই গোটেইকেইটা সাবজেক্ট খুব ধুনিয়াকে আপোনালোকে ক্লাছফিক্স একাডেমিত প্ৰিপাৰেচন চলাব পাৰিব সো আমাৰ একচুয়ালি ব্যাচও আছে সো আপোনালোকে যদি ইফ ইন্টাৰেস্টেড জয়েন হ'ব পাৰে কাৰণ চাওক কম সময়ত প্ৰিপাৰেচন যদি কৰিব বিচাৰে তেন্তে এজন মেন্টৰ লাগিব এজন গাইডেন্স মানে গাইড কৰিব পৰা এজন পাৰ্সন লাগিব হেজন আপোনাৰ ডাঙৰ দাদা বাইদেউ হ'ব পাৰে বা আপোনাৰ গাঁৱৰ কোনবা ব্যক্তি হ'ব পাৰে কোনবা ফ্ৰেণ্ডছ হ'ব পাৰে যিসকল বা যি ফ্ৰেণ্ডছ আপোনাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট বা কোনো এক্সাম ক্র্যাক কৰি ৰাখিছে আগত সো সেই ষ্টুডেন্টে গাইড কৰিব পাৰে বা আমাৰ ক্লাছফিক্স একাডেমিৰ গাইডেন্স হ'ব পাৰে সো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামৰ বাবে আমি স্পেশাল ব্যাচ এটা পঢ়াই আছো হেতু ব্যাচ প্ৰিফাৰেবল মই হেতু ব্যাচ সাজেষ্ট কৰো সবকে যেটো ফি হৈছে কেৱল 399 रुपीस এটা অফাৰ প্ৰাইজত আছে হেতু জয়েন কৰি লব পাৰে 1299 টাকা হৈছে কোৰ্সৰ ফিটো তো যিকি নহক এখিনি আছিল আমাৰ প্ৰপাৰ স্ট্ৰ্যাটেজি ইয়াতে আমি 20 দিন সময় দিম আৰু এতিয়াৰ পৰা 40 দিন আমি ইংলিশ পঢ়িম আৰু 40 দিন আমি ম্যাথছ পঢ়িম
বাকি লাষ্টৰ 10 দিন আমি কি পঢ়িম ৰিজনিং পঢ়িম আমাৰ খুব ধুনীয়াকৈ গ্ৰেড 4 ৰ এক্সাম ক্ৰেক হৈ যাব সৰি গ্ৰেড 3 ৰ এক্সাম ক্ৰেক হৈ যাব ঠিক একেটা এপ্ৰচ আমাৰ গ্ৰেড 4 ৰ ক্ষেত্ৰতো এপ্লিকেবল হ'ব ঠিক আছে ইয়াতে আপোনালোকে কিন্তু ডিটেইল ক্লাছ পঢ়িব দে কেৱল এমসিকিউ পঢ়ি না যাব কাৰণ হাজাৰ হাজাৰ এমসিকিউ পঢ়িলেও এটা কোৱেশ্চন কমন নাহিব পাৰে তো গতিকে ডিটেইলছত পঢ়িব আৰু পাৰিলে ম্যাৰাথন ক্লাছ এণ্ড ষ্টাডি মেটেৰিয়েলছ বিলাক কালেক্ট কৰি লৈ আপোনালোকে প্ৰিপাৰেচন কৰিব তেতিয়া যথেষ্টখিনি হেল্পফুল হ'ব ওকে কাৰণ চাওক যদি কম সময়ৰ ভিতৰত 40 ডেজৰ ভিতৰত কভাৰ কৰিব লাগে তেনে ক্ষেত্ৰত আপোনালোকৰ প্ৰপাৰ ষ্ট্ৰেটেজিটো ফলো কৰিব লাগিবই ওকে তো ষ্ট্ৰেটেজি হৈছে জিকে পঢ়ক এসএসটি তাতে কভাৰ কৰি লওক ম্যাথছ পঢ়ক ৰিজনিং তাতে কভাৰ কৰি লওক ইংলিশটো সময় দিয়ক উইদাউট ইংলিশ এইবিলি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট কোৱালিফাই কৰাটো অলমোষ্ট ইম্পসিবল হৈ গৈছে তাৰ কাৰণ গ্ৰেজুৱেচন লেভেলত 60 নম্বৰ আছে 60 নম্বৰ আছে আউট অফ 175 সো ইংলিশত 175ত আউট অফ 60 নম্বৰ আছে তেনে ক্ষেত্ৰত আপুনি ইংলিশক স্কিপ কৰিব নোৱাৰে ইংলিশক সময় দিয়ক 40 দিন আছে 40 দিন সময় দিয়ক ইংলিশ ইমপ্ৰুভ ডেফিনেটলি হ'ব কেৱল এক্সাম কৰালৈ মানে ক্লিয়াৰ কৰালৈ কি আপোনালোকে পঢ়ক তাৰ পিছত আপোনালোকৰ ইংলিশ ইমান নাজানিলে কথা নাই কিন্তু এক্সামটো ক্ৰেক কৰিবলৈ হলে এই কেইদিন সময় দিয়ক এই কেইটা সাবজেক্টৰ ওপৰত ঠিক আছে পঢ়ক ভালকে যাতে এটা কোৱেশ্চন পৰীক্ষাত ৰৈ না যায় ঠিক আছে আৰু মোৰ ইম্পৰ্টেন্টলি ইয়াতে আমি এটা কথা শেয়াৰ কৰিছো হেতু হৈছে এসপাৰেন্স সকলে কেতিয়াও যেনেকৈ গ্ৰেড 4 135টা কোৱেশ্চন আছে কেতিয়াও টাৰ্গেট নকৰিব 135টা কোৱেশ্চন ম্যাক্স টু ম্যাক্স ম্যাক্সিমাম 100 ৰ পৰা 110টা কোৱেশ্চন ইয়াতে টাৰ্গেট কৰিব ইয়াতে বেছি টাৰ্গেট কৰিব না যাব ভাবিব যে 110টাৰ ভিতৰত পৰীক্ষা আমাৰ বাকি বিলাক আমি এটেম্প নকৰো ঠিক আছে কাৰণ নেগেটিভ মাৰ্কিং আছে আপোনালোকক এটা ট্ৰেপত ফসাই দিব মানে এনেকুৱা কিছু কোৱেশ্চন দিব যিবিলাক কোৱেশ্চন ভুল হোৱাৰ সম্ভাৱনাটো বেছি সময় নষ্ট কৰিব হেতু পৰীক্ষাটো ডুবাই দিব আপোনাৰ একেদৰে আপোনালোকৰ 150টাৰ ভিতৰত 110টাৰ পৰা 120টা ম্যাক্স টু ম্যাক্স 125টা কোৱেশ্চন আপুনি এটেম্প কৰক বা 30টা কোৱেশ্চন এটেম্প কৰক ম্যাক্সিমাম তাৰকৈ বেছি কৰিব নালাগে আপোনাৰ এক্সাম খুব ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব ইভেন আপোনালোকৰ যিমান মাৰ্কস পালে চাকৰি পাব লাগে সেই চাকৰি পোৱা মাৰ্কসটো হৈ যাব ঠিক আছে আৰু ইয়াতে মই সাজেষ্ট কৰিছো সবকে যিমান আমাৰ এসপাৰেন্স আছে সবে জেনাৰেল ক্যাটেগৰীত ফাৰ্স্ট ৰিটেন টু কোৱালিফাই কৰিব কাৰণ কি আপোনালোকৰ এনেকুৱা এসসি ৰিজাৰ্ভেশন থাকে এসটি ৰিজাৰ্ভেশন থাকে ওবিসি ৰিজাৰ্ভেশন থাকে সো হোৱাটএভাৰ ৰিজাৰ্ভেশন আপোনালোকৰ নাথাকক কিয় আপোনালোকৰ প্ৰিফাৰেন্স হ'ব জেনাৰেলত ক্লিয়াৰ কৰা প্ৰথম ৰিটেনটো কাৰণ ৰিটেনত জেনাৰেলত যেতিয়া নাম আহিব পিছত যদি ভাইভাত অলপ ইফাল ইফাল হয় বা আমাৰ স্কিল টেষ্টত ইফাল ইফাল হয় আমাৰ পিছৰ ক্যাটেগৰীখিনি আমি পাই যাম কিন্তু এসপাৰেন্স সকলে ফাৰ্ষ্টতে এইবিলাকত যদি টাৰ্গেট কৰে এইবিলাকৰ ৰিটেন কোৱালিফাই কৰা পৰৱৰ্তী সময়ত ইয়াৰ পৰা ওলাই যাব সিলেকশন নহয় যোৱাবিলি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এইটোৱে হৈছে বহুত ষ্টুডেন্টে মানে ৰিটেন কোৱালিফাই কৰিছে এসসি এসটি ওবিসি পৰৱৰ্তী সময়ত নাম অহা নাই তো গতিকে একো কৰিব নোৱাৰে আৰু মোৰ ইম্পৰ্টেন্টলি ওভাৰলেপিং আপোনালোকৰ হোৱাৰ চান্স আছে হ'বই ওভাৰলেপিং সো তেনে ক্ষেত্ৰত আপোনালোকে যেনেকৈ গ্ৰেড 3 ত আপোনালোকৰ 3টা এক্সাম আছে এটলিষ্ট 2টা ক্ৰেক কৰক গ্ৰেড 4 ত আপোনালোকৰ 2টা এক্সাম আছে 10th লেভেল আৰু আপোনালোকৰ মেট্ৰিক লেভেল সৰি 10th লেভেল মেট্ৰিক লেভেল একেটাই আৰু 8th লেভেলৰ সো দুটাই ক্ৰেক কৰিব ট্ৰাই কৰক তেনে ক্ষেত্ৰত এটাত আপোনাৰ সিলেকশন হৈ যাব সো ওভাৰলেপিংক দোষ নিদিব নিজে দুটা